তো হেল্ল' গাইজ, গুড মৰ্ণিং। মই জয় দাস আৰু উঠি গ'লোঁ ৰাতিপুৱা। উঠি মুখ চুখ ধুলোঁ, ফ্ৰেছ হ'লোঁ। তো আহি গ'লোঁ ৰাস্তা ফালে, গৈছোঁ এনেই খোজকাঢ়ি যাওঁ। তো কামত যোৱা সময় 8টা বজাত। তো 8টা বাজিলে ঘৰত যাম, ভাত খাম, ভাত খাই ওলাম কামৰ কাৰণে। তো আহি গ'লোঁ দিদিৰ ঘৰত। তো সেইখিনি চাহ দিলে, চাহ খালোঁ। তো চাহ খালোঁ, চিৰা খালোঁ। তো খাই কিনি আকৌ ওলাই গ'লোঁ ঘৰৰ কাৰণে। আৰু এইফালে ভাত ল'লোঁ আৰু দালি, কালিৰ চব্জি আছে, ভাজি বনাই আছে আমাৰ। তো ভাত লৈ যাম টিফিনত, ইয়াৰ টিফিন আছে, পেকিং কৰি দিবলৈ গৈ আছোঁ কামত। গৈ আছোঁ মানে যাবলৈ ওলাইছিলোঁ আৰু লগৰটো অহা নাই এতিয়ালৈকে। তো গৈ কিনি লগ পাম আগলৈ, তাৰ কাৰণে বিচাৰিব ওলাইছোঁ মই। আৰু চাইকেল লৈ গৈ আছোঁ। চাওক এইফালে ভাত ল'লোঁ আৰু মেচিন এটা ল'লোঁ, লৈ গৈ আছোঁ। তাক অলপ আগত গৈ কিনি লগ পাম, লগ পাই কিনি তাকে লৈ যাম। তো গাইজ ওলালোঁ, এতিয়া যাম ডিউটিত। আইনুল দা আছে, মই আছোঁ। আৰু এইটো বিজু আহিলে, বিজুৰ পৰা মেচিনটো ল'ম। দে মেচিন দে দৌৰ মাছ নাপাৰি, চিধা দৌৰ মাৰলে আমাৰ দেখাই দে আমাৰ দেখাই দে। তো গাইজ ফাইনেলি আহি পালোঁ। আৰু টাইমত মানে মেচিনটোৰ কাৰণে 20 মিনিটমান ৰখি আছিলোঁ। 20 মিনিট ৰখাৰ পিছত তো আহিলোঁ। অহাৰ পিছত দেখিছোঁ মেচিনৰ যোনটো চিৰিজ মাৰা যোনটো ডিছটো সেইটো বেয়া হৈছিল। এতিয়া নতুন আনিছোঁ, ইয়াত মেচিন আছে, এইটো মেচিন। আৰু ইয়াৰ এই বস্তুটো বেয়া হ'ল, এইটো মানে এইবিলাক নাই, এইটো চট পুৰা নাইকিয়া হ'ল। এইটো ইয়াত লগালে বস্তুটো উঠি যায়, সেইটো কাৰণে এইটো নতুন আনিছোঁ। 280 ইয়াৰ দাম। আৰু এইটো মেচিন আনিলোঁ, ইমানখিনি ফিটিং হৈছে। তো এইফালে আইনুলদা হাতিয়াৰ ওলালে আৰু এইবিলাক আজি শেষ হৈ যাব ফিটিং কৰা, চিৰিজ টিৰিজ মাৰি এইবিলাক গোটেইকেইটা ফিটিং কৰি দিম। তো নেক্সট দুপৰীয়ালৈকে চাই থাকিব, দুপৰীয়া আৰু এটা ক্লিপ দেখাম। এতিয়া ভাত খাবলৈ বহিলোঁ। আৰু এইফালে হেৰি আছে, এইফালে ভাজি, আলু ভাজি আৰু তিতা কেৰেলা ভাজি, আৰু এইফালে আছে দালি। আৰু এইটো বহি আছে ভাত খাব, তাক দিছিলোঁ আগত খাই, খুব ধুনীয়াকৈ। আৰু এইফালে আৰু এজনী আছে, আমাৰ লগত এইবিলাক থাকেই। আৰু এইফালে এই গোটেইকেইটা আহিলে ভাত খাবৰ কাৰণে, এতিয়া তাক দিম। চোৱা খাবহি, একদম খালে শেষ, বহুত খাতৰাকে খায় সি। এইফালে আইনুলদা আছে। আইনুলদা কি লগত খাই আলু পিটিকা আৰু পিয়াজ বাহ। গাইজ ভাত খাই ল'ম। তো গাইজ ভাতটো খালোঁ, আৰু এইবিলাক অলপ কাম বাকী আছে, এইবিলাক ফিটিং কৰিম। আজি চিৰিজ টিৰিজ মাৰি আজি ফিটিং হ'বনে নাই নাজানো আৰু। তো যিমানখিনি হয় কৰিম, এইবিলাকো আছে, যিমানখিনি হয় কৰিম। তো লাষ্ট টাইমত দেখাম আপোনালোকক। ইফালে দৰ্জাখিনি ফিটিং হ'ল, 4 পাল্লা চৌকাত আছে, 2টা প্লাগ হ'ল, আৰু 4টা ফিটিং কৰিব লাগে, হৈ যাব আৰু। কি হোৱা নাই? নহ'লে নাই আৰু মেকানিক তাক লৈ যাব লাগিব, আৰু উপায় নাই। নিজে ৰান্ধা বনাই দে, কিমান আৰু চাম আৰু, এইটো আকৌ ষ্টাৰ্ট হৈছে ন। বেছি ডাঙৰ বেমাৰ হোৱা নাই, সৰু বেমাৰ হৈছে। তো গাইজ মেচিনটো হৈ গ'ল বেয়া, কাম কৰি থাকোঁতে। তো এতিয়া এই কামখিনি ৰখি গ'ল, আৰু কালি হ'ব, আজি আৰু নহয়। আৰু ভাবিছোঁ আজি শেষ হৈ যাব, হোৱা নাই। তো এইটো পূৰা খুলি চাইছোঁ ভিতৰত,
তো চব ঠিকেই আছে। কাৰ্বনটো খুলিছোঁ, কাৰ্বনটো ঠিক আছে। এইটো ইয়াৰ ৱায়াৰটো খুলিছোঁ, ঠিকে আছে ৱায়াৰটো। আকৌ ইয়াতে প্লাগটো আছে, এইটো খুলি কিনি চাইছোঁ, এইটোও ঠিক আছে। হ'ল কি মানে এইটো বিষয়ে, সেইটো কাৰণে মইতো বেমাৰ ধৰিব পৰা নাই। এতিয়া লৈ যাম মেকানিকৰ তাত। তো যোৱা সময় লৈ যাম। এতিয়া অলপ কাম কৰি ল'ম, এইখিনি থাকি গ'ল, সেইখিনি আৰু আজি নহয় আৰু থাকি গ'ল, ৰখি গ'ল আৰু আমি মেচিনটোৰ কাৰণে কি হ'ল জানো এইটো। আজিতো নহ'ব ন? কালি হ'লি। এতিয়া বেলেগ কাম যিমানখিনি আছে সেইটো কৰিম লাহে লাহে। তাৰপিছত 5টামান বাজিব, ওলাই যাম আৰু। তো এতিয়া এইটো ফিটিং কৰি আছোঁ, এইটো 3 পাল্লা, এইটো ফিটিং কৰি আছোঁ। এইটো হ'লে খালি ইয়াত গজাল মাৰিব লাগে, ইয়াত গজাল মাৰি দিলে হৈ যাব আৰু। তো গাইজ ওলালোঁ ঘৰত যাবৰ কাৰণে। আৰু মেচিনটো বেয়া হৈছিলে, মেচিনটো ল'লোঁ। আৰু আন্ধাৰো হ'লে, আৰু সেইফালে আইনুল দাও আহি আছে, ই ইয়াত আছে। তো এতিয়া আৰু ভাবিছিলোঁ যোৱা সময় ৰাস্তাখিনি অলপ দেখাম আপোনালোকক। তো এতিয়া আৰু দেখুওৱা নহ'ব, আন্ধাৰ হৈ গ'লে দেখা নাপাব। তো চাই থাকিব। এতিয়া ঘৰত যাম, গা চা ধুম, গা চা ধুই ফ্ৰেছ হৈ আহি গ'লোঁ প্ৰদীপৰ দোকানত। আৰু আহি দেখা পালোঁ এইবিলাক মাল চাল একো নাই। ক'ত গৈছিলা মালখিনি লৈ? বজাৰত। অঁ, মংগলবাৰ বজাৰত। আৰু এইফালে এইবিলাক চব মাল হয়, এইটো আৰু এটা সেইফালে বাহিৰত আৰু আছে। আৰু সেইফালে চাওক, কিতা খবৰ? হে? অঁ, আমাৰ ভিনি এইফালে একদম পুৰা ডেকা মানুহৰ নিচিনা লাগি আছে। অ', পুৰা হেণ্ডচাম চাওক। তো এইফালে মহাজন কেনেকুৱা মহাজন বজাৰ আজি? বজাৰটো আজি খুব ভাল আজি। ভাল গৈছে ন? ভাল গৈছে আজি। অঁ, ঠিকে চেন বনাই আছো, চেন বনাই আছো, বজাৰ ভাল কাৰণে চেন বনাই আছো, আছে। কাষ্টমাৰ আহিব, আহাকালিতো নাহে, আহাকালিতো হ'লি। কিমান এইটোৰ দাম কিমান ল'লে মানে? এনেকুৱা দামটো আজিকালি প্ৰায় 6-7 হাজাৰ মান পৰি যাব। আজিকালি ৰূপৰ দামটো অলপ বেছি। আচ্ছা। আজি আছিলো ৰূপৰ দাম। অঁ।